বিশিষ্ট অতিথি হিচাপে উপস্থিত শ্ৰদ্ধাৰ ময়ূৰ বৰা, লুথা বাইদেউ, আজি উন্মোচিত হোৱা গ্ৰন্থৰ লেখিকা পৰিণীতা বৰা আৰু ইয়াত উপস্থিত সাহিত্যপ্ৰেমী ৰাইজ। ইতিমধ্যে লেখিকাই কিতাপখনৰ বিষয়ে যিখিনি কথা ক'লে, এই কথাখিনি খুব গুৰুত্বপূৰ্ণ, কাৰণ আমি জানো যে এই বিষয়ত অসমীয়াত ইয়াৰ পূৰ্বে গ্ৰন্থ আকাৰে লিখা হোৱা নাই, যাক আমি নব্য মাধ্যম বুলি অসমীয়াত কৈছোঁ। এই ধাৰণাটো পাশ্চাত্যত নিউ মিডিয়া বুলি 70ৰ দশকতে আহিছিলে। আৰু মই কিতাপখনৰ যিখিনি অংশ মই চাইছোঁ, তাতে বিশেষকৈ নিউ মিডিয়াৰ এজন খুব দেশত ল'বলগীয়া তাত্ত্বিক মাৰ্চেল মেকলুহানৰ কথা ইয়াত উল্লেখ কৰা হৈছে। মাৰ্চেল মেকলুহানে 60ৰ দশকৰ পৰা এই বিষয়ে চৰ্চা কৰিছিলে, যিটো সময়ত এই কথাবোৰ সপোন যেন লাগিছিল যে নিউ মিডিয়া বুলি কিবা এটা হ'বগৈ পাৰে। তাৰ 70 বছৰ পিছত আমি এতিয়া গম পাইছোঁ যে তেওঁ 20শ শতিকাৰ মধ্যভাগত যিবোৰ কথা কৈছিলে বা যি বিষয়ে তেওঁ তত্ত্ব আগবঢ়াইছিলে, ধাৰণাবোৰ তেওঁ দাঙি ধৰিছিলে, তাৰ বহু কথাই এতিয়া ফলিয়াইছে। তেওঁৰ আটাইতকৈ বিখ্যাত কিতাপ আণ্ডাৰষ্টেণ্ডিং মিডিয়া, তেওঁ আমি যাক মিডিয়া বুলি কওঁ বা আমি যাক আচলতে মিডিয়া শব্দটোৱে অলপ আমাক অসুবিধাত পেলায়। এই বিষয়ে ময়ূৰে ক'ব। অসুবিধাত পেলোৱা কাৰণটো হৈছে, ধৰক আমি ইতিমধ্যে লেখিকাই এটা কথা কৈছে যে আমাৰ ইয়াত এটা ধাৰণা প্ৰচলিত বা এটা ধাৰণা সম্পৰ্কে মানুহে ধৰি লোৱাৰ ধৰণৰ যে নব্য মাধ্যম মানে ছ'চিয়েল মিডিয়া। আৰু যেতিয়া ছ'চিয়েল মিডিয়া শব্দটো ইংৰাজীতে আহিলে, আৰু যিহেতুকে মই ইংৰাজীৰ ছাত্ৰ, তেতিয়া মই মোৰ নিজৰে কেইটামান প্ৰশ্ন আহিছিল যে মিডিয়াটো সদায় ছ'চিয়েলে হয়। ছ'চিয়েল মিডিয়া বুলি আচলতে এইটো আমি ভাষাৰ ফালৰ পৰা ক'বলৈ গ'লে টটলজি বুলি কয়, মানে এটা কথাৰে পুনৰাবৃত্তি। এই ছ'চিয়েল মিডিয়াটো হ'ব নোৱাৰে। যি কি নহওক, নব্য মাধ্যমৰ কথাটো অলপ বেলেগ ধৰণৰ। মোৰ যিমান দূৰ মনত পৰে, 70ৰ দশকত এগৰাকী ৰুছ তাত্ত্বিক আছিল, লেভ মেন'ভিচ। তেখেতে প্ৰথমবাৰৰ কাৰণে এখন গৱেষণা পত্ৰত দ্য নিউ মিডিয়া বুলি এখন গৱেষণা পত্ৰত কথাখিনি আনিছিলে। তেতিয়া ঠিক প্ৰযুক্তিৰ ব্যৱহাৰৰ কথাটো এই ধৰণে আমি জনা নাছিলোঁ বা এই ধৰণে আমাৰ ওচৰলৈ অহা নাছিল। আৰু নিউ মিডিয়া বা নব্য মাধ্যম আৰু সাহিত্য দুইটা বেলেগ বেলেগ ক্ষেত্ৰ বুলি ধাৰণা কৰা হৈছিলে। অৰ্থাৎ এই ধৰণে কৰা হৈছিলে যে সাহিত্যৰ যিটো ধাৰা বা সাহিত্য সৃষ্টিৰ যি প্ৰক্ৰিয়া, সি কোনো মাধ্যম নিৰ্ভৰ নহয়। অৰ্থাৎ আমি জানো যে সাহিত্য বুলি ক'লে তাৰ লগত কলাৰ দিশটোও থাকে, আৰ্ট এণ্ড এস্থেটিক্স। আৰু আৰ্ট এণ্ড এস্থেটিক্সৰ কথাটো হৈছে সি যিকোনো মাধ্যমত হ'ব পাৰে, সি সাঁচি পাতত হ'ব পাৰে, সি কেনভাছত হ'ব পাৰে। গতিকে মাধ্যম বুলি মিডিয়ামৰ কথাটো তেতিয়া বুজা গৈছিলে। কিন্তু এতিয়া আমি যি ধৰণে তাক চাওঁ আৰু যিখিনি কথা এই কিতাপখনৰ বিষয়বস্তু, সেই কথাখিনি অলপ আমাক এইটো বুজায় যে আজিকালি কথাখিনি অলপ বেলেগ ধৰণে আমি চাবলৈ লৈছোঁ। এটা ধাৰণা আমাৰ মাজত প্ৰচলন হোৱা দেখা যায়, এইটো আমাৰ ইয়াতেই নহয়, বিশ্বৰ বিভিন্ন ঠাইতে, যে ইলেক্ট্ৰনিক মাধ্যমত যিবোৰ প্ৰকাশ পায়, গল্প, কবিতা, জাৰ্নেলিজিমৰ কথা বা আলোচনা, প্ৰবন্ধ, তাৰ যেন মান অলপ প্ৰকাশিত, আমাৰ যিটো
পৰম্পৰাগতভাৱে প্ৰকাশিত মাধ্যমৰ যি সৃষ্টি তাৰ তুলনাত তাৰ মান কম, এই ধৰণৰ ধাৰণা এটাও মানুহৰ মাজত নথকা নহয়। তাৰ কাৰণ দুটা। এটা কাৰণ হৈছে যে আমাৰ যিটো পৰম্পৰাগত প্ৰকাশ প্ৰক্ৰিয়া, সেই প্ৰকাশ প্ৰক্ৰিয়া লেখিকাই গৱেষণা কৰিছে, তেওঁ জানিব যে কেইটামান স্তৰৰ মাজেৰে যাব লাগে। ৰিভিউ হয়, তাৰপিছত তাৰ আকৌ কপি এডিটিং হয়, বেলেগ বেলেগ প্ৰক্ৰিয়াৰে আমি যাব লগা হয়। গতিকে এটা ফিল্টাৰিং প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ যেতিয়া পঢ়ুৱৈৰ ওচৰলৈ কিতাপখন আহে বা তথ্যখিনি আহে, সি এক ধৰণৰ সম্পাদনাৰ প্ৰক্ৰিয়াৰ মাজেৰে আহে। কিন্তু যেতিয়া আমি কোনো ইলেক্ট্ৰনিক প্লেটফৰ্মত, ব্লগৰ কথা কৈছে, আমি যদি কিবা এটা তথ্য আমি দাঙি ধৰোঁ বা কিবা কথা কওঁ, তাতে সেই ফিল্টাৰিং প্ৰক্ৰিয়াটো সাধাৰণতে দেখা নাযায়। অৰ্থাৎ মোৰ যদি কিবা ক'ব লগা আছে, মই ব্লগত পষ্ট কৰিলোঁ বা ফেচবুক পেজত বা ইনষ্টাগ্ৰামত বা এনেকুৱা ইলেক্ট্ৰনিক যিবোৰ জাৰ্নেল আছে, আলোচনী আছে, তাতে মই পষ্ট কৰিলোঁ, তাৰ কোনো ধৰণৰ সম্পাদনা কৰা নহয়। সেইকাৰণে এইটো এটা ধাৰণা আছে যে বৈদ্যুতিন মাধ্যমত যিবোৰ প্ৰকাশ পায় তাৰ মান বিচাৰ কৰা নহয়। কিন্তু কিছু দূৰ সঁচা, কিন্তু সম্পূৰ্ণৰূপে সঁচা নহয়। কাৰণ আজিকালি আপোনালোকে যদি পৃথিৱীৰ যিবোৰ প্ৰধান প্ৰকাশক আছে, সেই প্ৰকাশকবোৰে সকলো কিতাপৰে আপোনাৰ বৈদ্যুতিন সংস্কৰণ প্ৰকাশ কৰে, যে আমি ই বুক বুলি কওঁ। তেওঁলোকে কিতাপখন যদি আপোনালোকে চাই, যিকোনো পাশ্চাত্যৰ যিবোৰ আগশাৰীৰ প্ৰকাশক আছে, তেওঁলোকে কিতাপখন থাকিব, তাতে সৰুকৈ লিখা থাকিব ই বুক এভেইলেবল। তাৰমানে আপোনালোকে বৈদ্যুতিন মাধ্যমতো, মানে ই ফৰ্মেটতো, যিকোনো ফৰ্মেট হ'ব পাৰে, PDF হ'ব পাৰে, ই পাব হ'ব পাৰে, মুভি হ'ব পাৰে, এজল হ'ব পাৰে, বেলেগ বেলেগ আপোনাৰ ফৰ্মেট আছে।